তোমালোকৰ ঘৰত অভাৱ? ডক্টৰ নীলাক্ষী কাকতি আৰু সুব্ৰত কাকতিৰ ঘৰত অভাৱ? অভাৱ ডক্টৰ সুব্ৰত কাকতি আৰু নীলাক্ষী কাকতিৰ ঘৰত নাছিল। অভাৱ আছিল মোৰ মনত, মোৰ জীৱনটো। মোৰ কিন্তু সৰুৰে পৰাই ঘৰখন বৰ অভাৱত আছিল দেই। সৰুৰে পৰাই ভালদৰে এযোৰ কাপোৰ, এসাঁজ ভাত খাই নাপালোঁ। যেনি তেনি চলি আছিলোঁ। কিন্তু এওঁৰ লগত বিয়া হৈ এইখন ঘৰ অহাৰে পৰা ভালদৰে চলিব পাৰিছোঁ। মোৰ ইচ্ছাবোৰ পূৰণ কৰিব পাৰিছোঁ। অকল ভালদৰে কিয়? এইখন ঘৰততো একোৰে অভাৱ নাই। মোৰ এওঁৰ চাকৰিটো বেছি ডাঙৰ নহয় যে। তাতে এওঁ মাক আৰু ভায়েকক কোনো কথাতেই হাত নাপাতে। তেওঁৰ হেনো ইজ্জতত লাগে। কিন্তু বাইদেউ, মনে মিলা মানুহৰ লগত অলপ কষ্ট হ'লেও থাকি শান্তি আছে। কিন্তু মইতো ইয়াত সুখতে আছোঁ অমি। ময়ো আশা কৰিছোঁ যাতে আগৰ জীৱনটোতকৈ এতিয়া অলপ সুখত থাকিব পাৰোঁ। কিন্তু তুমি মোৰ দৰে সুখী নহ'বও পাৰা। চব নিজে নিজে এদিন